নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাই গ'ল 1250 টকা। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমালে। যদি আপুনি টকা পোৱা কি কৰিব? লগতে লাখ লাখ আত্মহত্যা মহিলাক সমষ্টি 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 2000 টকাৰ চেক পালে নে নাই? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব 20,000 কোটি টকাৰ সাহায্য। ইয়াৰ বাবে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। লগতে 9 ডিচেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিলে। আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা পালেনে? কমেণ্ট কৰি জনাই দিয়ক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰী যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ? চৰকাৰে এই সময় আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিলে ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। ডিবিটি যোগে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰা হৈছে। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্ট যোগে ট্ৰান্সফাৰ কৰা নাই। যেতিয়া টকাটো ট্ৰান্সফাৰ কৰিব তেতিয়া আপোনাৰ একাউণ্টত পোনে অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰে, কিন্তু এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাই। আজি প্ৰদান কৰিব নে নাই এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা আপডেট দিয়া নাই। যেতিয়া আপডেট দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। বহুতে ৱেইট কৰি আছে কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে একাউণ্ট যোগে দিয়া নাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি কৰা হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি হ'ব। অসম লোকসেৱা আয়োগত 1,208টা পদ খালী। কেৱল ইয়াৰ নহয়, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদৰ সংখ্যা হৈছে 10,050টা। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি। অসম অভিযন্তা সেৱা 343টা পদ মুকলি। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তি 490টা আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি 6,239টা পদ মুকলি। 2025 জানুৱাৰীলৈকে মুঠ 1,60,596টা চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। অৱশেষত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে পুনৰ আহিব এটা ভাল খবৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে 2026ত লাভ কৰিব বৃহৎ উপহাৰ। তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টাকৈ বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই নেকি, তেন্তে আপুনি নতুনকৈ কৰক আবেদন। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। যিসকলে নতুনকৈ চৰকাৰী ঘৰ জিৰ'ৰিং কৰিছে সেইসকলৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। যিসকলে আগতে চৰকাৰী ঘৰৰ আবেদন কৰিছিল, চৰকাৰী ঘৰৰ তালিকাত নাম আছিলে, নিশ্চয় চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে। যদি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাইছে কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰৰ দৰতকৈ বহু কম দামতে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰেচন, যেনেকুৱা দালি, নিমখ আৰু লাভ কৰিব কেইবাটাও সুবিধা। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সুবিধা প্ৰদান কৰিছে। যদি আপুনি এইকেইটা সুবিধা পাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। যিসকলে ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।
অন্তদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল, লগতে চেনি, দালি আৰু নিমখ লাভ কৰিব। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতি মাহত লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰটো মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 180034536111। আনহাতে টোল ফ্ৰী নম্বৰ আন এটা হৈছে 1967। নতুনকৈ এই ৰেচন সামগ্ৰী দিয়াৰ বাবে ধাৰ্য কৰা হৈছে 370 কোটি টকা। হয়, চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। চৰকাৰৰ ফালৰ পৰা নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে। এতিয়া আপুনি ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক অথবা পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PMUৰ ঘৰৰ নামত কোনো 1 টকা চুব নোৱাৰিব। 1 টকা নিদিয়াকৈ হিতাধিকাৰীয়ে ঘৰ পাব লাগিব। কোনো দুখীয়া দৰিদ্ৰ লোকৰ পৰা আঁচনিৰ নামত 1 টকা ল'ব নোৱাৰিব। অসম জুৰি কঠোৰ হ'ব চৰকাৰ। অসমৰ বহু ঠাইত এতিয়াও টকালৈ খেলিমেলি হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে। নিযুত মানে আঁচনি, ৰেচন কাৰ্ড, চাকৰি ক'তো লেনদেন হ'ব নোৱাৰিব। সকলো সুবিধা বিনামূলীয়াকৈ লাভ কৰিব। যদি কোনো আঁচনিৰ নামত কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMUৰ ঘৰৰ নামত কোনোৱে টকা চুব নোৱাৰিব। যদি কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক প্ৰাণে মৰাৰ ভাবুকি। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ফোনযোগে হুমায়ুন কবিৰক হত্যা কৰাৰ ভাবুকি দিয়া হৈছে। সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিব হুমায়ুন কবিৰে। বিগত 7 দিন ধৰি ভাবুকিৰ পৰা বাৰ্তা লাভ কৰিছে হুমায়ুন কবিৰে। ইতিমধ্যে 8 গৰাকী ব্যক্তিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে হুমায়ুন কবিৰৰ। 6 ডিচেম্বৰত মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল কবিৰে। ৰাজ্য চৰকাৰ আৰু ন্যায়ালয়ৰ পৰা সহায় বিচাৰিলে হুমায়ুন কবিৰে। আল্লাহৰ ওপৰত ভৰসা আছে, মোক আল্লাহে ৰক্ষা কৰিব। বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক প্ৰাণে মৰাৰ ভাবুকি। হয়, এটা খুবেই বেয়া লগা খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত আকৌ চলিব বুলডোজাৰ একশ্যন। একেলগে 8টাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে। চৰকাৰী ভূমি বেদখলকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। থিং ৰাজচক্ৰৰ 8টাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ। হয়, আপুনি ঠিকেই শুনিছে। মোবাইল স্ক্ৰীনত দেখা পাইছে অঞ্চল বা গাঁৱৰ নাম। এইকেইটা গাঁও বা অঞ্চলৰ পৰা যদি কোনোৱে ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন। চৰকাৰী ভূমিত পুখুৰী খান্দি জনজীৱন বিপন্ন কৰিবলৈ বেদখলকাৰীয়ে এনেকুৱাকৈ মন্তব্য কৰিছে। মধ্য অসমত আকৌ চলিব বুলডোজাৰ একশ্যন। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব। এনেকুৱাকৈ এজন বিধায়কে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। হয়, বিজেপি বিধায়কে এনেকুৱাকৈ মন্তব্য কৰিছে, মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব। বিজেপিক ভোট নিদিলে তহঁতক মহাপাপে চুব বুলি মন্তব্য কৰিছে এজন বিজেপি বিধায়কে। আল্লাহৰ শপত খাই ক'ব লাগিব বিজেপিকে ভোট দিম। যিখন চৰকাৰে চাউল খাবি সেইখন চৰকাৰৰ গুণ গাবি। ৰাজহুৱা সভাত মুছলমানক উদ্দেশ্য কৰি অদ্ভুত মন্তব্য কৰিছে বিজেপি বিধায়কজন। বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব বুলি মন্তব্য কৰিছে এজন বিজেপিৰ বিধায়কে। হয়, আপুনি নিশ্চয় সম্পূৰ্ণকৈ শুনিলে বিজেপিৰ বিধায়কজনে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, SIRৰ পৰিৱৰ্তে অসমত কিয় SR? কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচন আয়োগ আৰু অসম নিৰ্বাচন আয়ুক্তকাৰত দৰ্শৰ জাননী। দেশত SIR চলোৱাৰ কথা কোৱা স্বত্বেও অসমত কৰা হৈছে SR। এনেকুৱা কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত হৈছে। অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট অসমত SIRৰ প্ৰয়োজন বুলি মন্তব্য। সমগ্ৰ বিষয় সন্দৰ্ভত অহা 16 ডিচেম্বৰত শুনানি ল'ব ন্যায়ালয়ে। SIRৰ পৰিৱৰ্তে অসমত কিয় SR কৰা হৈছে, ইয়াক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকীঘৰ। ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী পকীঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব। ইয়াৰ বাবে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব। চৰকাৰে কেতিয়া গাঁও সভা পাতিব নিশ্চয় আন এটা ডেট ঘোষণা কৰা হ'ব। এতিয়ালৈকে ডেট ঘোষণা কৰা নাই। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ। বকৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা প্ৰদান কৰি জিঅ' টেকিং কৰা 25জন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিছে। হয়, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? যদি আপুনি এতিয়ালৈকে বিনামূলীয়া ই ৰিক্সা আৰু মপেডৰ বাবে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। শীঘ্ৰ কৰক অনলাইনত আবেদন। 1 ডিচেম্বৰৰ পৰা লাভ কৰিব অনলাইন আবেদন আৰু 1 ডিচেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। 30 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰিব লাগিব আবেদন। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ। বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, আপোনাৰ ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। নাম্বাৰ 2, পেন কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ পান কাৰ্ড আছে নিশ্চয় আপুনি আবেদন কৰিব পাৰিব। নাম্বাৰ 3, আধাৰ কাৰ্ড। নাম্বাৰ 4, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আবেদন। বাৰ্ষিক সংখ্যালঘুসকলৰ বাবে চলি আছে এই বিশেষ আঁচনি। হয়, মুছলিমসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। বহুতো মুছলিমে কল কৰি থাকে, দাদা আমি আবেদন কৰিব পাৰিম নে নাই? চ' বন্ধু বান্ধৱীসকল, মুছলিমসকলে কিন্তু আবেদন কৰিব নোৱাৰিব, অকল হিন্দুসকলে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰিৰ। প্ৰকাশ পালে বিজ্ঞাপন। সাজু কৰক নথিপত্ৰ। ক'ত কিদৰে কৰিব আপুনি আবেদন? অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব সবিশেষ তথ্য। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 12 ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাৰ ধন। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। আজিৰ পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধনৰাশি। নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব BTCত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। হয়, এটা ভাল খবৰ আহি পৰিছে BTCবাসীৰ বাবে। যদি BTCৰ পৰা কোনোৱে চাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব, কিয়নো BTCত কাইলৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ 1250 টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমানবন্দৰত নৱনিৰ্মিত টাৰ্নেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে। কেৱল এয়াই নহয়, নামৰূপত এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। 11,000 কোটি টকা ব্যয়েৰে নামৰূপত স্থাপন হ'ব প্ৰকল্প। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।